হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা তোমালোকৰ 12 ষ্টেণ্ডাৰ্ডৰ যিখিনি ফাইনেল এক্সামিনেশ্যন হৈ গৈছে এপ্ৰিল মাহৰ লাষ্টটো পৰ্যায় আহি পাইছে আৰু এইটো মাহৰ লাষ্ট আৰু নহ'লে মে'ৰ প্ৰথম উইকত তোমালোকৰ কিন্তু ফাইনেলৰ ৰিজাল্টটো ওলাই যাব। গতিকে আজি আমি এই বিষয়ত আলোচনা কৰিম যে তোমালোকে 12 ষ্টেণ্ডাৰ্ড ক্লিয়াৰ কৰাৰ পিছত কি প্ৰফেশ্যনত যাবা, কি কৰিবা, কি কোৰ্স এভেইলেবল আছে তোমালোকৰ কাৰণে। আৰু এইটো ভিডিঅ'ত স্পেচিয়েলি সেইবিলাক কেণ্ডিডেটৰ কাৰণে উপকৃত হ'ব বুলি ভাবোঁ যিবিলাকে আৰ্টছৰ পৰা পাছ কৰিব। কাৰণ সায়েন্সৰ মেক্সিমাম ষ্টুডেণ্টে হয়তো প্ৰফেশ্যনটো আগৰ পৰাই সেট কৰে, কিন্তু আৰ্টছৰ ষ্টুডেণ্টখিনিয়ে কিন্তু বিপাঙত পৰে যে আফটাৰ 12ৰ পিছত আমি কি কৰিম, গ্ৰেজুৱেশ্যন কৰিম না আন কিবা কোৰ্স আছে না BA LLB কৰিম, এনেকুৱা বিভিন্ন ধৰণৰ বেমেজালিৰ ভিতৰত পৰে। সিদ্ধান্ত ল'বলৈ অলপ টান পায় যে আমি নেক্সট কি কৰা উচিত, কোনটো প্ৰফেশ্যন কৰিলে, কোনটো কোৰ্স কৰিলে আমি সোনকালে আমি চাকৰি বা কিবা এটা কৰ্মসংস্থান পাম, এই বিষয়ত মানে বিভ্ৰান্তিত পৰে। গতিকে তোমালোকৰ অলপ সহায় হ'ব পৰাকৈ আজি তোমালোকৰ মাজত 12 ষ্টেণ্ডাৰ্ড ক্লিয়াৰ কৰাৰ পিছত তোমালোকে আৰ্টছৰ পৰা স্পেচিয়েলি সায়েন্সৰ ভিডিঅ'টো মই নেক্সট এপিছডত লৈ আহিম, কিন্তু আজিৰ এই ভিডিঅ'টোত অনলি আৰ্টছৰ কেণ্ডিডেটৰ কাৰণে আমি ইয়াত প্ৰায় 10টামান কোৰ্স তোমালোকৰ লগত শ্বেয়াৰ কৰিম। যি কোৰ্সত কিমান টাইম পিৰিয়ড লাগিব, কিমানখিনি টাইম পিৰিয়ড লাগিব, ইয়াৰ পিছত অপশ্যন কি আছে, কি প্ৰফেশ্যনত যাব পাৰিবা ইত্যাদি আমি ইয়াত আলোচনা কৰিম ডিটেইলছভাৱে। যদি তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা তেনেহ'লে অলপ হ'লেও উপকাৰ হ'ব বুলি মই ভাবোঁ। তে চোৱা, তোমালোকৰ আফটাৰ 12ৰ পিছত আৰ্টছত কি প্ৰথম যিটো অপশ্যন আছে, প্ৰথম অপশ্যনটো হৈছে BA। এইটো কমন ট্ৰেডিশ্যনেল কোৰ্স যে আফটাৰ 12ৰ পিছত মেক্সিমাম ষ্টুডেণ্টে BA কৰে, কিন্তু BAৰ উপৰিও আৰু বহুত কোৰ্স আছে যিবিলাক আমি আলোচনা কৰিম। তো চোৱা, যদি তোমালোকে BA লোৱা বেচেলৰ অফ আৰ্টছ এইটো যদি কৰা তেনেহ'লে ইয়াৰ টাইম পিৰিয়ডটো লাগিব 3 বছৰ। আৰু কিছুমান কলেজত এতিয়া BA BEd দিছে বা BSc BEd দিছে, এইটো কৰিলে তোমালোকৰ 4 বছৰ সময় লাগিব, এইটো আমি নেক্সট আলোচনা কৰিম। এতিয়া BAটো তোমালোকে বিভিন্ন কোৰ্সত কৰিব পাৰে, স্পেচিয়েলাইজেশ্যন যেনেকৈ আছে হিষ্ট্ৰী, পলিটিকেল সায়েন্স, ছচিয়লজি, ইকনমিক্স, সাইকোলজি, ইংলিছ এটচেট্ৰা, যিমানখিনি হিউমেনিটিছৰ ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টে তোমালোকে BA কৰিব পাৰা। BA কৰাৰ পিছত ট্ৰেডিশ্যনেল ছিষ্টেমত যদি তোমালোকে যোৱা তেনেহ'লে তুমি মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিবা এইটো ছাবজেক্টত, তাৰপিছত PhD কৰিব পাৰিবা, মানে টিচিং প্ৰফেশ্যনতো যাব পাৰিবা ইত্যাদি। কিন্তু ইয়াত কি আছে, তোমাৰ কেৰিয়াৰ অপশ্যন কি আছে যদি আমি চাওঁ, মই অলপ 2-3টামান দিছোঁ। চিভিল ছাৰ্ভিচৰ কাৰণে তোমালোকৰ বেছি ইজি হৈ যাব যদি তুমি BAটো ভালকৈ কৰা, তাৰপিছত টিচিঙত যাব পাৰিবা, ৰিচাৰ্চত যাব পাৰিবা, ৰাইটিং স্কিলত যাব পাৰিবা ইত্যাদি। এতিয়া ইয়াত যিখিনি কেৰিয়াৰ অপশ্যন আছে ইয়াত মই যদি জুম কৰি দেখাই দিওঁ, মই ইয়াত 10টামান লৈছোঁ। যে চোৱা, ছ'চিয়েল মিডিয়া, ডিজিটেল মাৰ্কেটিঙত তোমালোকে যাব পাৰিবা, কণ্টেণ্ট ক্ৰিয়েশ্যন আছে, গ্ৰাফিক ডিজাইনাৰ আছে, BPO ছেক্টৰ আছে, ছ'চিয়েল ছাৰ্ভিচেছ আছে, এডভাৰ্টাইজিং এডছ আছে, বেংক প্ৰজেক্ট আছে, আৰ্টছ এণ্ড এডমিনিষ্ট্ৰেশ্যন আছে, মিডিয়া আছে, তাৰপিছত ফিল্ম এণ্ড টেলিভিশ্যন, গোটেইখিনি ছেক্টৰত কিন্তু তোমালোকৰ আফটাৰ BAৰ পিছত কিন্তু এই কোৰ্সখিনি তোমালোকে কৰিব পাৰিবা। কেৰিয়াৰ অপশ্যন এইখিনি বাছি ল'ব পাৰিবা। তো এইখিনি আছিল BA। তাৰপিছত তোমালোকৰ আছে অনলি BA, এইটো হ'ল ট্ৰেডিশ্যনেল। এই ট্ৰেডিশ্যনেল উপৰিও তোমালোকৰ কিছু প্ৰফেশ্যনেলো কিছুমান কোৰ্স আছে যিবিলাক আমি ইয়াত আলোচনা কৰিম। ছেকেণ্ড যিটো অপশ্যন লৈছোঁ মই BBA কৰাৰ পিছত বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, আৰু এইটো যদি তোমালোকে কৰা ইয়াতো কিন্তু তোমালোকৰ টাইম পিৰিয়ড যিটো আছে, ডিউৰেশ্যন অফ কোৰ্স যিটো আছে 3 ইয়াৰ্ছে লাগিব। 3 ইয়াৰ্ছ কৰাৰ পিছত তোমালোকৰ কি ইয়াত মেইন ফ'কাছ কোনটোত হ'ব, বিজনেছ মেনেজমেণ্ট, ফাইনেন্স, মাৰ্কেটিং, এইবিলাকত তোমালোকে কিন্তু হ'ব। তাৰপিছত কেৰিয়াৰ অপশ্যন যিটো আছে বিজনেছ এক্সিকিউটিভ, মেনেজাৰ, MBA এছপিৰেণ্ট ইত্যাদি, মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, এইবিলাকো তোমালোকে কৰিব পাৰিবা। ইয়াৰ কেৰিয়াৰ অপশ্যনবিলাক আছে আফটাৰ মানে BBA কৰাৰ পিছত তোমাৰ কেৰিয়াৰ অপশ্যনবিলাক ইয়াত দিয়া আছে। চোৱা কিমানখিনি আছে, এণ্টাৰপ্ৰেনাৰ হ'ব পাৰিবা, হিউমেন ৰিচোৰ্চ মেনেজাৰ, তাৰপিছত আছে বিজনেছ ইণ্টেলিজেন্স এনালাইষ্ট, অপাৰেশ্যনছ মেনেজাৰ, একাউণ্টেণ্ট, ফাইনেন্সিয়েল এনালিষ্ট, তাৰপিছত মাৰ্কেটিং কমিউনিকেশ্যন প্ৰফেশ্যনেল, একাউণ্ট মেনেজাৰ, এই গোটেইখিনি কোৰ্স কিন্তু তোমালোকৰ আফটাৰ BBA তোমালোকে কৰিব পাৰিবা। গতিকে তোমালোকৰ আফটাৰ 12 ষ্টেণ্ডাৰ্ড ক্লিয়াৰ কৰাৰ পিছত BAও কৰিব পাৰা, BBAও কৰিব পাৰা। তোমাৰ যদি ইণ্টাৰেষ্ট আছে বিজনেছত, মেনেজমেণ্টত, ফাইনেন্সত, মাৰ্কেটিঙত, তেনেহ'লে তুমি কিন্তু BBA কোৰ্সটো কৰিব পাৰা। নেক্সট যিটো আছে BJMC মানে বেচেলৰ অফ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, এইটো কোৰ্স। যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে মিডিয়াত,
ফোকাস যদি মিডিয়াত যদি থাকে কমিউনিকেশনত যদি ইন্টারেস্ট থাকে জার্নালিজম পাব্লিক রিলেশন ইত্যাদি ক্ষেত্ৰত যদি সেক্টৰত যদি তোমালোকৰ ইন্টারেস্টটো আছে তেনেহলে কিন্তু তোমালোকে এটো কৰিব পাৰা কি কোর্স বিজে এমসি ব্যাচেলর অফ জার্নালিজম এন্ড মাস কমিউনিকেশন এটো কৰিব পাৰা আৰু এটোৰ কোর্স ডিউরেশন যেটো আছে এটো 3 বছৰেই হ'ব 3 বছৰৰ কোর্স ব্যাচেলর কোর্স হয় তাৰ পিছত ইয়াত কেৰিয়াৰ অপশন কি কি আছে জার্নালিজম নিউজ এংকৰ মিডিয়া স্ট্ৰেটেজিষ্ট এইবিলাক তোমালোকে হ'ব পাৰিবা ইয়াত যিখিনি অপশন আছে কেৰিয়াৰ আফটাৰ বিজেএমসি এটো কৰাৰ পিছত তোমালোকে ইয়াত মই কেইটামান অপশন লৈছো জাস্ট আৰু বহুত আছে জার্নালিজম কমিউনিষ্ট ৰিপৰ্টাৰ পাব্লিক ৰিলেশনছ অফিচাৰ স্পেশালিষ্ট ৰেডিও জকি ফটো জার্নালিষ্ট নিউজ এনালিষ্ট কন্টেন্ট ৰাইটাৰ ইত্যাদি কিন্তু তোমালোকৰ প্ৰফেশন নিজে চুজ কৰি ল'ব পাৰিবা যদি বিজেএমসি এই কোর্সটো কৰা আফটাৰ 12 পিছত নেক্সট আছে মই এনেকুৱা বহুত আফটাৰ 12 পিছত তোমালোকৰ ইন্টাৰনেটত সাৰ্চ কৰিবা ইউটিউবত ভিডিও সাৰ্চ কৰিবা বহুত এনেকুৱা কোর্স আছে যিবিলাকে তোমালোকে কৰিব পাৰা ট্ৰেডিশনাল বাদ দি প্ৰফেশনলতো কৰিব পাৰা অতি সোনকালে কিবা এটা জব পোৱাৰ কাৰণে কিবা এটা সেটেলমেন্ট পোৱাৰ কাৰণে কিন্তু ইয়াত মই জাস্ট 10টা মান লৈছে তাৰ পিছত এটা আছে BFA ব্যাচেলর অফ ফাইন আর্টস ব্যাচেলর অফ ফাইন আর্টস ইয়াত যদি তোমাৰ যদি ইন্টারেস্ট থাকে ভিজুয়াল আর্টসত পেইন্টিং স্কাল্পচার ফটোগ্রাফি এইবিলাকত যদি তোমাৰ ইন্টারেস্ট আছে তেনেহলে কিন্তু তুমি BFA ব্যাচেলর অফ ফাইন এন্ড আর্টস এই কোর্সটো ল'ব পাৰা এটো 3 পৰা 4 বছৰৰ ডিউৰেশন হয় আৰু এটোত কি হ'ব কেৰিয়াৰ কি হ'ব আৰ্টিষ্ট ইলাস্ট্ৰেটৰ আর্ট ডিরেক্টর ইত্যাদি কিন্তু তোমালোকে কেৰিয়াৰ হিচাপে চুজ কৰিব পাৰিবা ইয়াত স্পেশালি মই কেইটামান 5টা মান লৈছো ইয়াত কেছে সোৱা টপ 5 স্পেশালাইজেশনস या टप 5 स्पेशलाइजेशन फॉर BFA पेंटिंग আছে তাৰ পিছত এক্টিং আছে পোয়েট্রি এন্ড কেৰামিক আছে ফ্যাশন ডিজাইনার আছে মিউজিক আছে এইবিলাক সেক্টৰত যদি তোমাৰ পেইন্টিং স্কাল্পচাৰ ফটোগ্ৰাফিত যদি তোমাৰ ইন্টারেস্ট আছে যদি তুমি আগ্ৰহী এইবিলাকত তেনেহলে এই কোর্সটো তোমাৰ কাৰণে কৰিব পাৰা নেক্সট তোমাৰ আছে BA LLB বহুত ডিমান্ডিং টপিক এটা বহুত ডিমান্ডিং এটা কোর্স বৰ্তমান সময়ত বহুত ক্যান্ডিডেটে বহুত ষ্টুডেন্টে এই কোর্সটো কিন্তু কৰে কাৰণ এটো কৰিলে কি হয় তোমালোকৰ কম সময়ৰ ভিতৰতে নিজৰ ইনকাম নিজে কৰিব পাৰা নিজে এটা সেটেলমেন্ট তুমি চুজ কৰি ল'ব পাৰা তুমি নিজৰ কেৰিয়াৰটো নিজে কৰিব পাৰা এটো কোর্সটো দুটা সিস্টেমত হয় যদি তুমি BA কৰা BA আফটাৰ 12 পিছত যদি তুমি BA কৰা 3 বছৰ তেনেহলে LLB কৰিব লাগিব তেনেহলে ডাইৰেক্ট LLB হ'ব আৰু যদি তুমি এতিয়া হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছতে যদি একেলগতে কৰিব বিচাৰা তেনেহলে তোমাৰ কি হ'ব BA LLB ইন্টিগ্ৰেটেড ব্যাচেলর অফ আর্টস প্লাস ল আৰু এটো কোর্স ডিউৰেশনটো হ'ব 5 ইয়ার্স তোমাৰ যদি ইন্টারেস্ট আছে ল এন্ড ফোকাস কৰি থাকিব ল এন্ড আর্টস সাবজেক্ট লয়ার জাজ লিগ্যাল কনসালটেন্ট এইবিলাকত যদি তোমাৰ ইন্টারেস্ট আছে তেনেহলে তুমি BA LLB কোর্সটো কৰিব পাৰা 5 ইয়ার্স হ'ব 5 ইয়ার্স পিছত তুমি কেৰিয়াৰ হিচাপে তোমাৰ লাইফটো কৰি ল'ব পাৰিবা ইয়াত বহুত অপশন আছে যেনেকৈ দ্য বেষ্ট কেৰিয়াৰ অপশনস আফটাৰ LLB ইন ইন্ডিয়া ভাৰতবৰ্ষত BA LLB বা LLB কৰাৰ পিছত বহুত কেৰিয়াৰ অপশন খুলি যায় যেনেকৈ কৰ্পোৰেট লয়াৰ জুডিশিয়াল সার্ভিস লিগ্যাল কনসালটেন্ট ল প্রফেশনস লিগ্যাল এডভাইজর লিগ্যাল জার্নালিস্ট পাব্লিক প্রসিকিউটর লিগ্যাল এনালাইস্ট এনেকৈ বহুত অপশন আছে তাৰ পিছত তুমি যেটো আমি সহজ কথা কও ওকালতি এই গোটেইখিনি অপশন কিন্তু তোমাৰ খুলি যাব যদি তুমি আফটাৰ 12 BA বা BA LLB একেলগতে ইন্টিগ্ৰেটেড কৰিব পাৰা আৰু নহলে BA কৰাৰ পিছতো LLB তুমি কৰিব পাৰিবা 3 বছৰৰ হ'ব তে এইখিনি তাৰ পিছত আছে আৰু এটা কোর্স 6 নম্বৰত মই লৈছো BHM ব্যাচেলর অফ হোটেল ম্যানেজমেন্ট বহুত ডিমান্ডিং বৰ্তমান যেটো আমাৰ জেনারেশন এই জেনারেশন কিন্তু বহুত ডিমান্ডিং এটা কোর্স BHM ব্যাচেলর অফ হোটেল ম্যানেজমেন্ট এটো কোর্সৰ ডিউৰেশন কিন্তু 3 পৰা 4 বছৰ হ'ব আৰু ইয়া যদি ফোকাস তোমাৰ যদি ইন্টারেস্ট থাকে হসপিটালিটি টুৰিজম এন্ড ইভেন্ট ম্যানেজমেন্ট এইবিলাকত যদি ইন্টারেস্ট থাকে তেনেহলে তুমি BHM ব্যাচেলর অফ হোটেল ম্যানেজমেন্ট এই কোর্সটো তুমি কৰিব পাৰা ইয়া টপ 8 জব profiles for the BHM এটো লৈছো মই ইয়া তোমালোকক জাস্ট দেখুৱাৰ কাৰণে যেনেকৈ এটো BHM ব্যাচেলর অফ হোটেল ম্যানেজমেন্ট কোর্সটো তুমি যদি কমপ্লিট কৰা তাৰ পিছত তোমাৰ কেৰিয়াৰ হিচাপে বহুত কেটা অপশন খুলি যাব যেনেকৈ হোটেল ম্যানেজাৰ ফুড এন্ড বেভারেজ ম্যানেজাৰ ফ্রন্ট অফিসার ম্যানেজাৰ হাউসকিপিং ম্যানেজাৰ ইভেন্ট ম্যানেজাৰ সেলস ম্যানেজাৰ মার্কেটিং ম্যানেজাৰ HR ম্যানেজাৰ এনেকৈ বহুত কোর্স বহুত প্রফেশন তোমালোকৰ আফটার BHM ব্যাচেলর অফ হোটেল ম্যানেজমেন্ট কৰাৰ পিছত কিন্তু তোমালোকৰ খুলি যাব যদি তোমাৰ ইন্টারেস্ট আছে এইবিলাকত
যদি হোটেল মেনেজাৰ হস্পিটেলিটি টুৰিজিম ইভেণ্ট মেনেজমেণ্ট মেনেজাৰশ্বিপ এইবিলাকত যদি ইণ্টাৰেষ্ট আছে তেনেহ'লে এই কোৰ্চটো তুমি কৰিব পাৰা এই গোটেইখিনি মই আৰ্টছৰ পৰা লৈছোঁ ইয়াৰ উপৰিও বহুত কোৰ্চ আছে কিন্তু এটা কথা ক'ম তোমালোকক যে তোমালোকে এই কোৰ্চটো চুজ কৰাৰ ক্ষেত্ৰত তোমাৰ নিজৰ সেলফ এনালাইসিস এটা কৰিবা যে তোমাৰ কোনটো সেক্টৰত ইণ্টাৰেষ্ট আছে তোমাৰ ইনাৰলি কোনটো সেক্টৰত তুমি কোনটো সাইডত কাম কৰি তোমাৰ লাইফত ভাল পাবা এই সেক্টৰটো তুমি এই কোৰ্সটো তুমি কিন্তু চুজ কৰিব পাৰা আদাৰৱাইজ মই ক'লো কাৰণে পেৰেন্টসে ক'লে বা বেলেগে কৰে কোনো এজনে ক'লে যে এইটো ভাল এইবিলাক চাই কিন্তু লাভ নাই তুমি কোনটো সেক্টৰত কাম কৰি ভাল পাবা তোমাৰ কোনটো সেক্টৰত ইনাৰলি ইন্টাৰেষ্ট আছে এই সেক্টৰটো তুমি চুজ কৰি ল'ব পাৰা তোমাৰ ফিউচাৰ কেৰিয়াৰৰ কাৰণে তাৰ পিছত চোৱা ইয়াত আৰু এটা বহুত ডিমান্ডিং এটা কোর্স আছে BSW ব্যাচেলর অফ সোশ্যাল ওয়ার্ক ব্যাচেলর অফ সোশ্যাল ওয়ার্ক বর্তমান কিন্তু বহুত ডিমান্ডিং এটা কোর্স এইটোৰ কোর্স ডিউৰেশ্যন যেটো আছে 3 ইয়ার্স হ'ব 3 ইয়ার্স হ'ব এটা তোমালোকে কৰিব পাৰা আৰু যদি ইয়াত তোমাৰ ইন্টাৰেষ্ট যদি আছে সোশ্যাল ওয়ার্ক কৰা যদি ইন্টাৰেষ্ট আছে কমিউনিটি সার্ভিস কৰা যদি ইন্টাৰেষ্ট আছে তাৰ পিছত ডেভেলপমেন্টাল স্টাডিজ কৰা যদি তোমাৰ ইন্টাৰেষ্ট আছে তেনেহলে কিন্তু তুমি BSW ব্যাচেলর অফ সোশ্যাল ওয়ার্ক এই কোর্সটো তুমি কিন্তু ব্যাচেলর কোর্স হয় এটো কৰিব পাৰা আৰু ইয়াত বিভিন্ন ধৰণৰ কেৰিয়াৰ অপচন আছে যেনেকৈ তুমি কেৰিয়াৰ অপচন ভিতৰত NGO ওয়ার্কাৰ সোশ্যাল ওয়ার্কাৰ কাউন্সিলৰ এইবিলাক কিন্তু তুমি জব কৰিব পাৰিবা কেৰিয়াৰ হিচাপে চুজ কৰিব পাৰিবা সোশ্যাল ওয়ার্ক সোশ্যাল সার্ভিসৰ মাধ্যমত তোমাৰ যদি এতিয়া সোশ্যাল সার্ভিসত ইন্টাৰেষ্ট আছে মানুহৰ লগত কমিউনিকেশন মানুহৰ যদি হেল্প কৰা ইত্যাদি কমিউনিটি সার্ভিস যদি কৰাৰ ইন্টাৰেষ্ট আছে তেনেহলে কিন্তু BSW কোর্সটো তোমাৰ কাৰণে হয় তুমি এটো চুজ কৰিব পাৰা তাৰ পিছত আছে BDES আৰু ইয়াত কি আছে ব্যাচেলর অফ ডিজাইন এই কোর্সটো কি হ'ব 4 বছৰৰ হ'ব 4 ইয়াৰ্ছৰ হ'ব আৰু যদি ইয়াত স্পেশালাইজেশন কি আছে ফ্যাশন ডিজাইনাৰ গ্ৰাফিক ডিজাইনাৰ ইন্টেৰিয়ৰ ডিজাইনাৰ এইবিলাক যদি তোমাৰ ইন্টাৰেষ্ট আছে এইবিলাকৰ ডিজাইনিংৰ ক্ষেত্ৰত ফ্যাশন ডিজাইন হওক গ্ৰাফিক ডিজাইনাৰ হওক ইন্টেৰিয়ৰ ডিজাইনাৰই হওক এইবিলাক ক্ষেত্ৰত যদি তোমাৰ ইন্টাৰেষ্ট আছে তেনেহলে কিন্তু তুমি এই কোর্সটো BDES বা ব্যাচেলর অফ ডিজাইন এই কোর্সটো তুমি চুজ কৰিব পাৰা 4 বছৰ হ'ব তাৰ পিছত তোমাৰ নিজৰ প্ৰফেশন তুমি নিজে তৈরি কৰি ল'ব পাৰিবা নেক্সট আছে B.Ed আৰু B.Ed টো এটো সাবা B.Ed টো কিন্তু তোমাৰ স্পেশালি এটো টিচিং জবৰ কাৰণে কিন্তু B.Ed তুমি 12 ৰ পিছতে কিন্তু B.Ed কৰিব নোৱাৰিবা ইয়াত দেখা আছে আফটাৰ গ্ৰেজুৱেচন তুমি যদি সিম্পল যদি 12 ক্লিয়াৰ কৰিছা 12 ক্লিয়াৰ কৰাৰ পিছত যদি তুমি BA কৰা বা BSc কৰা সায়েন্সত হলে BSc আর্টসত হলে কি BA যদি কৰা তাৰ পিছত কিন্তু তোমাৰ ব্যাচেলর ডিগ্ৰী হোৱাৰ পিছত তাৰ পিছতহে B.Ed কোর্সটো তুমি কৰিব পাৰিবা এটো 2 ইয়াৰ্ছৰ হ'ব টোটালত 5 ইয়াৰ্ছ লাগিব তোমাৰ ব্যাচেলর ডিগ্ৰী হ'ব 3 ইয়াৰ্ছ আৰু B.Ed টো হ'ব 2 ইয়াৰ্ছ তাৰ পিছত কিন্তু তুমি কি কৰিব পাৰিবা টিচিং যেটো প্ৰফেশন এই প্ৰফেশনটো তুমি চুজ কৰিব পাৰিবা আৰু তোমালোকে জানা এতিয়া বৰ্তমানত কি হৈছে DLED নহলে B.Ed নোহোৱাকৈ কিন্তু টিচিং প্ৰফেশনত কোনেও যাব নোৱাৰে আৰু যদি তোমালোকৰ কোনোবাই আৰু এনেকুৱা যদি বিচাৰিছা যে আমি টিচিংত যাম কিন্তু অতি সোনকালে তেনেহলে তোমাৰ 12 ক্লিয়াৰ হৈছে 12 ক্লিয়াৰ হোৱাৰ লগে লগে তোমালোকে DLED বুলি এটা কোর্স আছে DLED ৰ এন্ট্ৰেন্সটো তোমালোকে দিব পাৰা আৰু কেইদিনমান মোটামুটি ধৰি লোৱা জুন জুলাইৰ ফালে DLED ৰ এন্ট্ৰেন্স হ'ব এই এন্ট্ৰেন্সটো দিব পাৰা আৰু DLED এন্ট্ৰেন্স দিয়াৰ পিছত যদি তোমালোকে চান্স পোৱা তেনেহলে 2 বছৰৰ কাৰণে এটা কি হ'ব ডিপ্লোমা কোর্স হ'ব তোমালোকৰ ডিপ্লোমা অফ এলিমেন্টাৰী এডুকেশন আৰু তোমালোকে লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী কাৰণে কিন্তু এলিজিবল হৈ যাবা তোমালোকৰ হায়াৰ সেকেন্ডাৰী পাস তাৰ পিছত DLED হলে লয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী কিন্তু তোমালোকে টিচাৰ হোৱাৰ যোগ্যতা অৰ্জন কৰিবা এটো কৰিলে আৰু যদি চিন্তা কৰিছা নহয় মই হাই স্কুল বা হায়াৰ সেকেন্ডাৰী বা আপাৰ লেভেলত যাম তেনেহলে কিন্তু তোমাৰ BA কৰিবই লাগিব ব্যাচেলর ডিগ্ৰী BA বা BSc BBA কৰিব লাগিব তাৰ পিছত তোমাক B.Ed কৰিব লাগে তেনেহলে তুমি হাই স্কুল বা হায়াৰ সেকেন্ডাৰী টিচাৰ হ'ব পাৰিবা আদাৰৱাইজ তুমি কিন্তু এই কোর্সটো কৰিব নোৱাৰিবা কাৰণ এটো ব্যাচেলর কোর্স হয় ব্যাচেলর অফ এডুকেশন এটো তাৰ পিছত আছে ডিপ্লোমা কোর্সৰ ভিতৰত বহুতখিনি আছে যেনেকৈ ইয়াত মই কেইটামান এক্সাম্পল হিচাপে লৈছো ডিজাইন এনিমেশনস ফটোগ্ৰাফি এটসেট্ৰা এটো 6 মান্থৰ পৰা ডিপ্লোমা কোর্স তোমাৰ 6 মান্থৰ পৰা 2 ইয়াৰ্ছ 3 ইয়াৰ্ছ 4 ইয়াৰ্ছ এনেকৈ হ'ব পাৰে কিন্তু স্পেশালি ম্যাক্সিমাম ডিপ্লোমা কি হয় তোমাৰ 6 মান্থৰ পৰা 2 ইয়াৰ্ছৰ ভিতৰত এটো থাকে যদি তোমাৰ ফোকাস থাকে স্কিল বেসড লার্নিং ইন ক্রিয়েটিভ অর টেকনিক্যাল ফিল্ড যদি এইবিলাকত তোমাৰ ইন্টারেষ্ট থাকে তেনেহলে কিন্তু তুমি এই ডিপ্লোমা কিনি যিখিনি আছে ডিপ্লোমা এইবিলাক তুমি কৰিব পাৰা কেৰিয়াৰ হিচাপে তুমি ফ্ৰিল্যান্সাৰ ষ্টুডিও প্ৰফেশনাল কন্টেন্ট ক্ৰিয়েটৰ ইত্যাদি কিন্তু তুমি লাইভত কেৰিয়াৰ হিচাপে চুজ কৰিব পাৰিবা আৰু এই কোর্সখিনি এইখিনি আছিল তোমালোকৰ কাৰণে
আশা কৰোঁ তোমালোকৰ অলপ হ'লেও হেল্প হ'ব কোৰ্সখিনি চুজ কৰোঁতে তোমালোকে ইণ্টাৰনেটত সাৰ্চ দিয়া তোমালোকে ইউটিউবত সাৰ্চ দিয়া বহুত ধুনীয়া ধুনীয়া কন্টেন্ট আছে তোমালোকে এইবিলাক চাবা চাই তোমাৰ কোনটো সাইটত ইন্টাৰেষ্ট বেছি তুমি কোনটো সাইটত লাইফত এনজয় কৰিব পাৰিবা প্লাস তুমি কেৰিয়াৰ হিচাপে চুজ কৰিব পাৰিবা এই কোৰ্সটো তুমি পছন্দ কৰা আফটাৰ 12 ৰ পিছত আৰু এই কোর্সবিলাক কৰাৰ কাৰণে কোনটো ইউনিভাৰ্সিটি আছে কোনটো কলেজত আছে কি আছে ইত্যাদি সাৰ্চ কৰা আমি তোমালোক যিমানখিনি পাৰো হেল্প কৰি যাম আৰু ইয়াৰ পিছত আমি সায়েন্সৰ এটা ভিডিও লৈ আহিম যে সায়েন্সৰ ক্যান্ডিডেট বিলাকে আফটাৰ 12 ৰ পিছত কি কোর্স কৰিব পাৰিব কেৰিয়াৰ হিচাপে কি অপচন তেওঁলোকে চুজ কৰিব পাৰিব এইখিনি তে ভিডিওটো যদি সম্পূৰ্ণ চাইছা তেনেহলে ধন্যবাদ আৰু ভাল লাগিলে শেয়াৰ সাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিবা বস্তুখিনি অলপ ভাবি চিন্তি নিজৰ কেৰিয়াৰটো নিজে পছন্দ কৰি লবা ধন্যবাদ